CDSP তিতাবৰ আৰু যোৰহাট DSP হেডকোৱাৰ্টাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মৰিয়নিত অভিযান চলাই এক বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে গম পোৱা হৈছে যে বিবেক এক্সপ্ৰেছত আচলতে বিহাৰ বক্সা জিলাৰ পৰা আহি আছিল এজন যুৱক। সেই যুৱকজনে আচলতে এই ড্ৰাগছখিনি লৈ অহা হৈছিল এই ট্ৰেইনখনতে, আৰু তাৰ পাছতে আজি অভিযান চলাই তিতাবৰ যি CDSP লগতে হেডকোৱাৰ্টাৰ যি DSP হেডকোৱাৰ্টাৰ যোৰহাট তেখেতসকলে আচলতে অভিযান চলাই এক বৃহৎ আৰক্ষীৰ দলে আজি জব্দ কৰিবলৈ সক্ষম হয়। মই কেমেৰা পাৰ্চনক দেখুৱাব গৈছোঁ সমগ্ৰ দৃশ্য। এয়া কেইবা লাখ টকাৰ আচলতে ড্ৰাগছ এনেধৰণে তেওঁলোকে অভিযান চলাই বিবেক এক্সপ্ৰেছৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে এই যিজন দ্বিতীয় যি ড্ৰাগছ সৰবৰাহকাৰীজনে আচলতে জনোৱা মতে তেওঁ হোজাই জিলাৰ পৰা আচলতে তিনিচুকীয়াৰ কোনোবা এজন ব্যক্তিক দিবলৈ অনা বুলি কৈছে। ইতিমধ্যে তেওঁ নাম উল্লেখ কৰা নাই যদিও তেওঁ কৈছে যে তেওঁ হোজাই জিলাৰ পৰা এইখিনি লৈ অহা হৈছিল আৰু হোজাই জিলাৰ পৰা তেওঁ তিনচুকীয়া অভিমুখে এইখিনি লৈ অহা হৈছিল বুলি তেওঁ কৈছে। মই পোনপটীয়াকৈ তেওঁৰ পৰা জানিবলৈ বিচাৰিম, ये आप कहाँ से लाए थे? होजाई। किन से लाए थे? उतना हम नहीं जानते हैं, नंबर है नाम। हाँ। और कितने बार हुआ ये आप कर रहे हैं? पहले से करते हैं ये? नहीं, एक बार लेके गया था, ये दूसरा हाल ही में पकड़ा है। ये सेकंड टाइम किए हैं? मतलब दूसरा बार किए? हाँ, ये दूसरा बार है। पहले कहाँ से लाए थे वो फरका टीम से लिए थे। और ये कहाँ से लाए हैं? ये हुजाई से लिए थे। आप आए कहाँ से हो? हम बक्सर बिहार से। आप बिहार से आए हो, सामान हुजाई में कैसे मिला आपको? वहाँ पे रहते हैं लोग, मोबाइल से कांटेक्ट करके वो लोग भेंट करके देता है। आपका काम क्या होता है? इसको लाके इधर उधर करना है क्या? हाँ हाँ, वो लोग देता है, स्टेशन के बाहर में जाके जिसको बोलेगा उसको दे देना। कितना है यहाँ पे? इसमें 8 है। 8। এয়া আচলতে এনেধৰণে তেওঁ মন্তব্য কৰিছে যে তেওঁ হোজাইৰ পৰা অনা হৈছিল বুলি কৈছে আৰু হোজাইৰ পৰা তেওঁ বৰ্তমান তিনচুকীয়ালৈ লৈ যাওঁ বুলি কৈছে। ইতিমধ্যে মই কেমেৰা পাৰ্চনক দেখুৱাব গৈছোঁ সমগ্ৰ দৃশ্য যি বিবেক এক্সপ্ৰেছত আচলতে এইখিনি উদ্ধাৰ হৈছে। আৰু মই পুনৰ কৈছোঁ যে তিতাবৰ CDSP তিতাবৰ আৰু DSP হেডকোৱাৰ্টাৰ অভিযান চলাই এইখিনি আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে তেওঁলোকৰ লগত সহযোগ কৰিছিল আচলতে ৰেলৱে আৰক্ষী। অভিযান চলাই এইখিনি জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয় যিজন ব্যক্তি তেখেতে ইতিমধ্যে জনোৱা মতে তেখেতে পূৰ্বেও সেইখিনি এই কাম কৰিছিল বুলি তেওঁ সদৰি কৰিছে। তেওঁ এইখিনি ড্ৰাগছ তেওঁ ক'ৰ পৰা আচলতে কলৈ আচলতে লৈ গৈছিল বা কাক দিবৰ বাবে লৈ গৈছিল সেয়া আৰক্ষীৰ পৰৱৰ্তী তদন্তত আচলতে ওলাই পৰিব। হয়।